আজি 26 জানুৱাৰী গণৰাজ্য দিৱস। আজিৰ গণৰাজ্য দিৱসৰ দিনা সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হৈছে গণৰাজ্য দিৱস। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পালন কৰাৰ দৰে পুটাবিল মধ্য ইংৰাজী বিদ্যালয়তো পালন কৰে গণৰাজ্য দিৱস। আজিৰ গণৰাজ্য দিৱস পুটাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ জাতীয় পতাকা উত্তোলন কৰে SMCৰ সভাপতি নিৰ্মল নৰয়। আনদৰে প্ৰধান শিক্ষক দিলীপ নৰ, সহযোগ কৰে উপ সভানেত্ৰী ইন্দিৰা নৰ, বিদ্যালয়ৰ অশিক্ষক গগন দত্ত, বিদ্যাৱতী গগৈ, দিব্য মিলি, ৰুণু গগৈ, কুলদীপ পাও, দিব্যাংগনা বৰা পাও, অভিজিৎ নৰ, অশিক্ষক CRCC কুশল বৰুৱা, কৰ্মচাৰী খগেন বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গিৰীশ হাজৰিকা, বিদ্যালয়ত অশিক্ষয়িত্ৰী হিচাপে কৰ্তব্য কৰি যোৱা চয়নিকা মিলি, লগতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সুকলমে দিৱসটি উদযাপন কৰা হয়। লগতে জ্যেষ্ঠ অশিক্ষক গগন দত্তক চয়নিকা মিলিয়ে এটি উপহাৰৰ টোপোলা আগবঢ়ায়। সেই স্বাধীনতাৰ দিনাৰ পৰাই আমাৰ এই পঢ়িবা, তেতিয়া তোমালোকে ইয়াৰ বিষয়ে আৰু ভালকে জানিবা। শকতৰ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই পতাকা উত্তোলন কৰা আমাৰ শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু উপস্থিত পুটাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ মোৰ সন্মানীয় শিক্ষাগুৰুসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ। উপস্থিত বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভানেত্ৰী আমাৰ খুৰীলৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু শেষত মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে নিশ্চয় গম পাইছেই আজিৰ দিনটোৰ তাৎপৰ্য, বিশেষকৈ আমাৰ সভাপতিদেৱ তথা জ্যেষ্ঠ শিক্ষক আমাৰ গগন ছাৰে ক'লেই। তথাপিতো দুই এষাৰমান ময়ো সংযোগ কৰিম বুলি ভাবিছোঁ। প্ৰায় 200 বছৰ সংগ্ৰাম কৰাৰ পিছত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে। স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা এখন দেশ পৰিচালনা কৰিবৰ কাৰণে এখন সংবিধানৰ প্ৰয়োজন আছিল। এই সংবিধান ৰচনা কৰিবলৈ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আমাৰ প্ৰয়াত ডক্টৰ ভীমৰাও আম্বেদকাৰ তেখেতে প্ৰায় 2 বছৰ 11 মাহ জুৰি কষ্ট কৰি তেখেতৰ ত্যাগ স্বীকাৰেৰে ভাৰতবৰ্ষত এখন পৃথিৱীৰ ভিতৰত বৃহত্তম দীঘলীয়া এটা সংবিধান প্ৰস্তুত কৰি উলিয়ায়, য'ত নেকি 365টা অনুচ্ছেদ আছে, 12টা অনুসূচী, 22টা অধ্যায়। আৰু এই সংবিধানখন 1950 চনৰ আজিৰ তাৰিখৰ পৰাই দেশখনত কাৰ্যকৰী কৰিবৰ কাৰণে আৰম্ভ কৰা হৈছিল। এইকাৰণে আজিৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হৈছে। সেইটো হাতৰ যাদু।